আপুনি হিন্দু নে মুছলমান? যদি আপুনি মুছলমান তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। যদি আপুনি হিন্দু তেন্তে আপোনাৰ বাবে এইটো ভিডিঅ'। অৰ্থাৎ হিন্দু মুছলমান সকলোৰে বাবে এইটো ভিডিঅ' আগবঢ়াইছোঁ। ভিডিঅ'টোত মই যিখিনি কথা ক'ম সেই কথাখিনি আজিৰ পৰিৱেশে আমাক বাৰুকৈ কৈ যায়। ৰাজনীতি হৈছে তাত আছে হিন্দু মুছলমানৰ কথা, কাজিয়া হৈছে তাত আছে হিন্দু মুছলমানৰ কথা, চুৰ ডকাইত ধৰিছে তাতো হিন্দু মুছলমানৰ কথা। যদি চুৰজন আলী, আহমেদ, খান বা হক হয় তেন্তে সেই কথাখিনি নিশ্চয় আপুনি গম পায় যাতে কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হয়। যদি ধৰ্ষণকাৰী মুছলমান হয় তেন্তে মুছলমানক কি ধৰণে আক্ৰমণ কৰে আপুনি গম পায়। ৰাজনৈতিক পৰিৱেশ বা সামগ্ৰিক পৰিৱেশ অসমৰ যি পৰিৱেশে এই ধৰণৰ বাৰ্তা দি যায়। সিদিনা বৰপেটাত এখন কাজিয়া হৈছিল, এটা চুবুৰীত কাজিয়া হৈছিল, তাত ওলাইছিল যে হিন্দু মুছলমানৰ কাজিয়া। অৰ্থাৎ এই ধৰক আপোনাৰ বন্ধুজন কোনোবা আলি উপাধি, আপুনি গগৈ বৰুৱা বা বৰা উপাধি, কাজিয়া লাগিলে, সৰু কথা কাজিয়া লাগিলে আৰু কাজিয়াৰ পিছত হৈ গ'ল যে হিন্দু মুছলমানৰ কাজিয়া। অৰ্থাৎ এই ধৰণৰ পৰিৱেশে হৈছে। ধৰক USTM চলি আছিল, USTMৰ পানী আহিলে আৰু USTMৰ পানীয়ে গুৱাহাটী মহানগৰীত বানপানী সৃষ্টি কৰাত কিছু পৰিমাণে হ'লেও সহায় কৰিলে। অৰ্থাৎ পানী অধিক আহিলে, USTMৰ পানী আহিলে আৰু মেঘালয়ৰ পানী আহিলে। হ'ব লাগিছিল যে USTMৰ পানীৰে গুৱাহাটী মহানগৰীৰ বানপানী হৈছে বা গুৱাহাটী কৃত্ৰিম বানপানী হৈছে। হ'ল কি মুছলমান লোকৰ USTMৰ পানীয়ে গুৱাহাটী মহানগৰীত বানপানী হৈছে। ধৰক আপুনি আন আন কথা ক'ব পাৰে। আপুনি যদি ধৰক গুৱাহাটী মহানগৰীত চুৰ ধৰিলে, ডকাইত ধৰিলে, তিনিটাকৈ চুৰ আছিলে, তাৰে এজন অমুক বৰা, এজন তমুক হাজৰিকা, এজন অমুক আহমেদ। এই যে বাতৰিসমূহ ওলায়, বাতৰিসমূহত এই বৰা বা হাজৰিকা বা বৰুৱাৰ কথা খুব কমকৈ কোৱা যেন লাগে। আহমেদ বা আলী বা হক সেইসকলৰ কথা অধিক কোৱা যেন লাগে। এই কথাখিনি মই কোৱা নাই। আজি যদি আপুনি ছ'চিয়েল মিডিয়াত খুচৰিছে আপুনি দেখিব ছ'চিয়েল মিডিয়াত এইখিনি কথা চৰ্চা হৈছে। ছ'চিয়েল মিডিয়াত চৰ্চা হয়, মানুহৰ মুখে মুখে চৰ্চা হয়। সেই USTMৰ স্বত্বাধিকাৰীৰ পৰা কালি সাংবাদিক শ্বাহ আলমক লৈ বা তেওঁৰ উপাধিক লৈ যি ধৰণৰ প্ৰশ্ন কৰা হ'ল, এই কথাখিনিয়ে অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশকে নিশ্চয় নুবুজায়নে? ৰাজনীতি কি হৈছে, আমাৰ সামগ্ৰিক পৰিৱেশ কি হৈছে, সামাজিক পৰিৱেশ কি হৈছে। শংকৰ আজানৰ দেশ বুলি কোৱা হয় অসম। এই শংকৰ আজানৰ দেশত আজি হয়তো শংকৰ আৰু আজানেও লাজ পাব যে কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। আমি সমাজবিলাক কিবা হিন্দু মুছলমান কেন্দ্ৰিক হৈ পৰিছিল। যদি আপুনি ধৰক ভাল কাম কৰিলে, হিন্দু প্ৰধান এলেকাত ভাল কাম হৈছে। ধৰক আপুনি আপোনাৰ বন্ধু এজন মুছলমান, তেওঁ বেয়া কাম কৰিলে, সংখ্যালঘুৰ ৰোষত পৰিছে হিন্দু বা মুছলমানৰ ৰোষত পৰিছে হিন্দু, বা সংখ্যালঘু যদি ভাল কামো কৰিলে যে সংখ্যালঘু যুৱক উজলি উঠিল, মুছলমান যুৱকৰ সফলতা চমক সৃষ্টি কৰে মুছলমান যুৱকে। এই ধৰণৰ কথাসমূহ কিয় হ'ব লাগে বাৰু? সমাজত সমাজ পাতি বাস কৰা মানুহ হিচাপে, ইমান জ্ঞানী মানুহ হিচাপে মানুহে বাৰু প্ৰতি কথাতে মানুহ হিচাপে বা সমাজ হিচাপে চাব নোৱাৰে নেকি? এই ধৰক প্ৰতিটো কথাতে আপুনি মন কৰিব যে আপুনি সৰু সৰু কথা আপুনি যদি চাই যে কোনোবা এজন খেলুৱৈ আছে, তেওঁ ধৰক মুছলমান লোক, তেওঁৰ ধৰক মুছলমান হোৱাৰ বাবে তেওঁৰ এটা ভিডিঅ' চাব, আৰু তেওঁ ভিডিঅ'টো তেওঁ কোনো হিন্দু কথা নকয়, মুছলমানৰ কথা নকয়, কিন্তু তেওঁৰ কমেণ্টখিনি চাবচোন আপুনি। তেওঁৰ কমেণ্টত মুছলমান লোক অধিক জঁপিয়াই পৰে, তেওঁলোকে সমৰ্থন কৰিবলৈ অধিক আগবাঢ়ি যায়। একেধৰণে আপুনি চাবচোন হিন্দু ব্যক্তি এজনৰ এটা ভিডিঅ'ৰ কমেণ্টত চাব বা ফটোখন কমেণ্টত চাব, তাত হিন্দু ব্যক্তি অধিক থাকে। অৰ্থাৎ আমাৰ সমাজখনৰ কোনোবাখিনিত চাগে হয়তো কিছুমান বিষবাষ্প বিয়পোৱা হৈছে। এই বিষবাষ্পসমূহে হয়তো আমাৰ সমাজখনক কিমান ক্ষতি কৰিব সেয়া বহুলোকে অনুমান কৰা নাই। কিন্তু আজিৰ তাৰিখত যি হিন্দু মুছলমানৰ কথা আহিছে, সাংবাদিকে প্ৰশ্ন কৰি তেওঁৰ নামটো সোধা হয়, তেওঁৰ নাম যদি মুছলমান হয় তেন্তে সেয়াটো ক'বই নালাগে। এই পৰিৱেশসমূহে আমাক সমাজখনক ধ্বংস কৰা নাইনে বাৰু? আপুনি চাব পাৰে যে যি সময়ত সংগঠনসমূহ আছে, গৰীয়া মৰীয়া সংগঠন আছে বা সংখ্যালঘু লোকৰ সংগঠন আছে, হিন্দু সংগঠন আছে, আহোম, চুতীয়া, কছাৰী, বড়ো, সকলো কাৰ্বি সকলোৰে সংগঠন আছে। সংগঠনসমূহেও কিন্তু অধিক সময়তে কিন্তু দেখা যায় যে ধৰক সংখ্যালঘু সংগঠনে আন লোকক লৈ মাত মাতে। কিন্তু এই ধৰণৰ পৰিৱেশসমূহে কি সূচায় বাৰু? আমাৰ অসমখনত এই পৰিৱেশসমূহ কিয় হ'ল? মই যদিও কৈছোঁ যে অসমত কিয় পৰিৱেশ এয়া হৈছে বুলি, মোৰ বয়সো বহুত হোৱা নাই। মই যি সময়ত জন্ম হৈছিল, মোৰ যি সময়ত জনা হৈছোঁ, সেই সময়ৰ পৰা হয়তো এনেধৰণৰ পৰিৱেশ আগত নাছিল। কিন্তু বৰ্তমান সময়ত আমাৰ পৰিৱেশৰ দ্ৰুত অৱনতিয়ে আমাৰ মনতো চিন্তা উদ্বেগ ঘটাইছে। অসমত সকলো একেলগে থাকক বুলি সকলোৱে আশা কৰে, আমিও আশা কৰিছোঁ সকলো একেলগে থাকক, ভালদৰে থাকক, মিলা প্ৰীতিৰে থাকক, আৰু কোনো যাতে সংখ্যালঘু এলেকাত যাতে কোনো বেয়া কাম নহওক, আমাৰ হিন্দু লোকসকলৰ এলেকাত যাতে কোনো বেয়া কথা নহওক, বা সকলো একেলগে থাকি
ভাতৃত্ববোধে এনাজৰী যদি বান্ধ খাই থাকে তেন্তে নিশ্চয় কোনেও আমাৰ অসমীয়াক লৈ অসমক লৈ বৰ অসমক লৈ বা বৰ্তমান অসমক লৈ বৰাক ব্ৰহ্মপুত্ৰ শদিয়া ধুবুৰী কোনো লোকেই কোনো ক্ষেত্ৰতে প্ৰশ্ন কৰিব নোৱাৰিব। গতিকে আমি সকলোৱে পণ লৈ আহোঁ অসমত অসমীয়া হিচাপে থাকোঁ আৰু সকলোৱে চিঞৰ জয় আই অসম বুলি।